This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. এক ভয়ংকৰ ঘটনা পুৱা হুৱাপাটিৰ পৰা উঠি নিত্য কৰ্ম কৰিবলৈ যোৱাৰ পৰিৱৰ্তে লোকজন গৈছিল মন্দিৰলৈ লগত আছিল তেওঁৰ 15 বছৰীয়া পুত্ৰ মন্দিৰত উপস্থিত হৈ লোকজনে সংঘটিত কৰিলে এক ভয়ংকৰ কাণ্ড লোকজনে নিজৰ যৌনাংগ কাটি অৰ্পণ কৰিলে ভগৱান শিৱক এই ঘটনা পোহৰলৈ অহাৰ লগে লগে গাঁওখনত সৃষ্টি হয় চাঞ্চল্যৰ মন্দিৰ প্ৰাংগণত ভিৰ কৰেহি লোকসকলে হৰ হৰ মহাদেৱ ধ্বনি গুঞ্জৰিত হয় মন্দিৰ প্ৰাংগণত কিন্তু কিয় সেই লোকজনে কাটিলে নিজৰ যৌনাংগ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সীতাপুৰত বিহাৰীলাল নামৰ 50 বছৰীয়া লোকজনে চুকা অস্ত্ৰৰে কাটি পেলাই নিজৰ গোপন অংগ তাৰ পাছত নিজ পুত্ৰৰ হাতত সেই কটা অংগ তুলি দি মন্দিৰত অৰ্পণ কৰিবলৈ পঠিয়াই লোকজনে পিতৃৰ কথামতে জাগেশ্বৰ মহাদেৱ মন্দিৰত পুৰুষাংগ দান কৰে গৈ কিশোৰটিয়ে ইফালে পৰিয়ালৰ সদস্যই প্ৰত্যক্ষ কৰে যে তেজেৰে লুতুৰি পুতুৰি হৈ পৰি ৰৈছে বিহাৰীলাল লগে লগে পৰিয়ালৰ লোকে তেওঁক হাস্পতাললৈ লৈ যোৱাৰ যুঁজা চলায় কিন্তু বিহাৰীলালে হাস্পতালৰ পৰিৱৰ্তে তেওঁক মন্দিৰলৈ লৈ যাবলৈ কয় লাহে লাহে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে মাত কথাও কমি আহিল বিহাৰীলালৰ পৰিয়ালৰ লোকক চিকিৎসকে জনায় যে নিজৰ গোপন অংগ কাটি পেলাইছে বিহাৰীলালে পৰিয়ালৰ লোকে জনোৱা মতে মানসিক স্থিতি সবল নহয় বিহাৰীলালৰ তেওঁ অন্ধবিশ্বাসৰ বলি কোনো অন্ধবিশ্বাসৰ বলি হৈয়ে তেওঁ কাটি পেলালে নিজৰ যৌনাংগ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বিহাৰীলাল TV9 অসম ডিজিটেল